গুৱাহাটীত এই ফ্লাইঅভাৰবিলাক যে বনাইছে, ফ্লাইঅভাৰবিলাকে আমাৰ ট্ৰেফিক কনজেশ্যনটো কিন্তু হেৰি নকৰে। আৰু ফ্লাইঅভাৰ নামত অকল গুৱাহাটীতেই নহয়, গোটেই যেতিয়া আমি যেতিয়াই যাওঁ, য'তেই যাওঁ, ইমানেই গছ কাটিছে। এতিয়া আমি ৰাস্তাত মানে চিনি নোপোৱা হ'ল ৰাস্তাবিলাক, গোটেই গছবিলাক কাটি পেলাইছে। আৰু তেওঁ এই ৰাইজক কয় আপুনি গছ লগাব, আৰু ৰাইজে গছ লগাব আৰু তেওঁ গছ কাটিব। এতিয়া দীঘলী পুখুৰীৰ নিচিনা ঠাই, ইমান ঐতিহ্যমণ্ডিত, একদম তাত গ'লেই চব মানুহৰ এটা হেৰি হৈছে। তাত তেওঁ এতিয়া সেই গছবিলাক চোৰৰ নিচিনা কিয় কাটিবলগীয়া হৈছে? লাইট অফ কৰি কিয় গছ কাটিবলগীয়া হৈছে? লাইট অফ কৰি যদি মুখ্যমন্ত্ৰী, গতিকে আৰু তেওঁ ইমান মিছলীয়া কথাবোৰ কিয় কয় মানুহ? যেতিয়া এই এটা কথা আছে ন, আগতে যেতিয়া ৰত্নাকৰে যেতিয়া ডকাইতি কৰি পেলাই আনি পেলাই পইচাটো আনি পেলাই যেতিয়া কৈছিলে যে তোমাৰ তেওঁ পৰিবাৰে ভাগ লোৱা কথাটো যেতিয়া কৈছিলে, যেতিয়া গম পালে যে এই টকাখিনি ইনকামটো কিন্তু ডকাইতি কৰিহে আনি পেলাই ঘৰ, তেতিয়া সেই কিন্তু কোনো ভাগ লোৱা নাছিলে। তেতিয়া তেওঁ সেইজন মানুহে পিছত গৈ বাল্মীকি হ'বলগীয়া হৈছিলে। মই কথাটো সেইটো কাৰণে কৈছোঁ। গতিকে এই ধাৰ লৈ পেলাই যেতিয়া গোটেই অসমৰ মানুহে গম পাব, ধাৰ লৈ পেলাইহে আমাক খুৱাই আছে। পুৰণা মথাউৰিকেইটাকে দেখোন ভালধৰণে ৰিপেয়াৰ কৰিব পৰা নাই, বেলেগটো বেলেগ কথা, সেইখিনি কথাকে কৰিব পৰা নাই। এনেই কথাহে ফুলজাৰি মাৰি থাকে, তেওঁলোকেতো একচুৱেলি প্ৰেক্টিকেলি একো কাম কৰা নাই। এই অলপমান চৰকাৰক এই আঁচনিবিলাক অলপ দিছে, এই আঁচনিবিলাক দি পেলাই সৰ্বসাধাৰণ মানুহে তেওঁ বুজি পোৱা নাই যে এই টকাবিলাক আমাৰ আঁচনি পইচাবিলাক ক'ৰ পৰা আহিছে। ঠিক আছে, কিন্তু পইচাটো ক'ৰ? বেলেগকে তেওঁলোকে ধাৰ লৈ পেলাই কিয় ৰাইজক, মই যে কৈছে ধাৰ লৈ পেলাই ঘিউ খোৱাটো, ধাৰ লৈ পেলাই কিয় গাখীৰ খুৱাবলৈ আহিছে? আৰু নিজৰ ইনকামটো কিয় কৰিব নোৱাৰে? এতিয়া যিটো বহিৰাগতক মাটি দিয়া কথাটো আপোনালোকে যিটো কথা উলিয়াইছে, এই বাহিৰৰ মানুহক মাটি দিবৰ কাৰণে কিয় আইন বনাব লাগে? আমাৰ এই এগ্ৰিকালচাৰ লেণ্ডবিলাকত তেওঁলোকে কিয় ডেভেলপ নকৰে? এমাহে নহয়, আজি বহু বছৰৰ পৰা অকল ধাৰতে চৰকাৰখন, মানে আমাৰ গাঁৱলীয়া ভাষাত ক'লে তেওঁ ধাৰতে চৰকাৰখন পুত গৈ আছে। এনেকুৱা অৱস্থা কৰিছেগৈ এখেতে, গৈ পেলাই ইমান ধাৰ। মুখ্যমন্ত্ৰীয়ে কথা কয় যে তেওঁ টকা আছে, মাজতে দৰমহা দিওঁতেতো 7 তাৰিখ কিয় পালেগৈ? কৰ্মচাৰীসকলৰ দৰমহা দিওঁতেই দেখোন 7 তাৰিখ পালেগৈ। দৰমহা তেওঁ চৰকাৰী চাকৰিয়ালসকলকে দৰমহা দিব পাৰে। আৰু যদি ইমানেই টকা আছে, টকাটো ক'ত আছে আমিতো নাজানো। আৰু ইমানেই টকা আছে যে প্ৰত্যেক মাহে হাজাৰ কোটি টকা কিয় তেওঁ লোন লৈ পেলাই চৰকাৰ চলাই আছে? চৰকাৰ লোন লৈ পেলাই তেওঁলোকে এই কয় নহয়, ধাৰ লৈ পেলাই ঘিউ খোৱা নাছিল। হয়তো ভয় কৰা কিয় কাৰণে? তেওঁলোকৰ ইমান প্ৰশাসন তেওঁলোকৰ লগত আছে, আৰু সেইটো তেওঁলোকে সদিচ্ছা থাকিলে সমস্যাটো সমাধান কৰোঁ বুলি ক'লে একদম কৰিব পাৰে, একো অসুবিধা নহয়। মণিপুৰৰ ৰাইজেতো বহুত বিচাৰিছিলে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহক, সেইটো সময়তে বিচাৰিছিলে গৃহমন্ত্ৰী ডাঙৰীয়া আহক, যিটো কাৰণে মণিপুৰৰ যিটো অৱস্থা, বৰ্তমান যিটো অস্থিৰ অৱস্থা, সেই অস্থিৰ অৱস্থাটো এতিয়াও চলি আছে। কুকি আৰু মেইটেইৰ মাজত যিটো ক্লেছ হ'ল, সেই ক্লেছটোৱে কিন্তু এতিয়া মণিপুৰখন বহুত অৰ্থনৈতিকভাৱে সাংঘাতিক দুৰ্বল হ'ল। বহু জিলাত এতিয়া মানে প্ৰায় একেবাৰে অচল অৱস্থাত এতিয়াও মণিপুৰখন চলি আছে। বিদেশী লোকে ইয়াতে সংস্থাপিত হ'ল, আমি অসমৰ ৰাইজেও আমি সেই কথাবিলাক মানি লৈছোঁ, সকলোৱে মানি লৈছে। মানি লোৱাৰ পিছত এতিয়া অসমৰ যিখিনি সম্পদ ভূমি আছে, বহুত নাই, কৃষিভূমিটো প্ৰায় নাইকিয়া হৈ আহিছে। আজিকালি কৃষিভূমি নাইকিয়া হৈছে। তাৰ পাছতো যদি এই ধৰণে কৰিবলগীয়া হয়, এইটো কিন্তু অসমৰ কাৰণে খুব বেয়া কথা এটা হ'ব। মই ভাবোঁ কি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সমাজবাদী দলৰ ফালৰ পৰা অসমৰ স্বাৰ্থৰ কাৰণে আমি কওঁ যে এনেকুৱা যাতে সিদ্ধান্ত কেতিয়াও নলয়। হয়, আমি সংবাদ মাধ্যমত দেখিছোঁ অসম চৰকাৰে এটা খুব হঠকাৰী সিদ্ধান্ত ল'বলৈ লৈছে। সেইটো অসমৰ খিলঞ্জীয়া ৰাইজৰ কাৰণে, যিসকলে ইয়াত বহু মানুহ বৰ্তমানো ভূমিহীন হৈ আছে। আৰু কাৰণ অসমৰ বেলেগ ৰাজ্যৰ লগত নিমিলে, অসমত খুব বানপানী হয়, গৰাখহনীয়া হয়, বহু মানুহ গৃহহীন হয়, যিখিনি মানুহৰ থাকিবলৈ ঠাই নাই। মই ভাবোঁ কি আমাৰ যিসকল খিলঞ্জীয়া ইয়াৰ লোক, সেইসকলক প্ৰথম স্থান দিব লাগে। মাজতেতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে মুছলমানৰ মাটি কিনিবলৈ হ'লে হিন্দুৱে কিনিবলৈ হ'লে পাৰ্মিশ্যন ল'ব লাগে। হিন্দু মাটি অফিচত ল'ব লাগিব, CM অফিচৰ পৰা। গতিকে এইটো নাভূত নাচত কথা কৈছে। আৰু এইটো যদি সিদ্ধান্ত লয়, এনেকুৱা ধৰণে চৰকাৰে সিদ্ধান্ত লয়, অসমৰ কাৰণে ডাঙৰ এটা মানে কলা অধ্যায় কিন্তু খুব বেয়া দিন আহিব। মই ভাবোঁ কি মই কওঁ চৰকাৰৰ শুভ বুদ্ধি উদয় হওক, আৰু এনেকুৱা যাতে সিদ্ধান্ত নলয়। কাৰণ এই সিদ্ধান্তবিলাকে অলৰেডি আমাৰ অসমত বহুত, এই যিটো অসম চুক্তিৰ পৰা আৰম্ভ কৰি আমাৰ বহুত
বিদেশী লোকে ইয়াতে সংস্থাপিত হ'ল আমি অসমৰ ৰাইজেও আমি সেই কথাবিলাক মানি লৈছোঁ সকলোৱে মানি লৈছে মানি লোৱাৰ পিছত এতিয়া অসমৰ যিখিনি সম্পদ ভূমি আছে বহুত নাই কৃষিভূমিটো প্ৰায় নাইকিয়া হৈ আহিছে আজিকালি কৃষিভূমি নাইকিয়া হৈছে তাৰ পাছতো যদি এই ধৰণে কৰিবলগীয়া হয় এইটো কিন্তু অসমৰ কাৰণে খুব বেয়া কথা এটা হ'ব মই ভাবোঁ কি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সমাজবাদী দলৰ ফালৰ পৰা অসমৰ স্বাৰ্থৰ কাৰণে আমি কওঁ যে এনেকুৱা যাতে সিদ্ধান্ত কেতিয়াও নলয় বানপানী গৰাখহনীয়াৰ কথা ক'লে আপুনি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে কৈছে যে অমিত শ্বাহে ফোন কৰি বানপানীৰ খবৰ লৈছে কিন্তু এক স্থানীয় যি বাতৰি কাকত আছে তাত এক প্ৰতিবেদন দিয়া হৈছে যে যোৱা বছৰ কেন্দ্ৰৰ পৰা এটকাও নাপালে বান সাহায্য ৰাজ্যই ইয়াৰ বিষয়ে আপুনি কি ক'ব কোন সঁচা কোন মিছা আমি সকলোৱে জানো বিজেপি চৰকাৰৰ দিনত তেওঁলোকে যেতিয়া অসমত বিপদ আহে বিপদত তেওঁ কিন্তু পলাই থাকে অকল অসম বুলিয়ে নহয় মণিপুৰত যিটো ঘটনা ঘটিলে আমাৰ প্ৰধানমন্ত্ৰীজনৰ গৃহমন্ত্ৰীজনৰ সেই সময়ত দায়িত্ব আছিলে দৌৰাদৌৰিকৈ আহি পেলাই তাতে এই খবৰটো যদি যিটো তাত যি ইমান মানুহে জীৱন আহুতি দিবলগীয়া হ'ল কমিউনেল ক্লেছটো হৈ পেলাই যিটো হেৰি হ'ল গতিকে তেনেকুৱা ধৰণৰ অসমতে যেতিয়া বানপানীৰ সমস্যা হওক বিভিন্ন ধৰণৰ সমস্যাত গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী আনকি আমাৰ নেতাৰ যিগৰাকী মূল হিমন্ত বিশ্ব শৰ্মা তেখেতে যাবলৈ সাহস নকৰিলে আজিলৈকে মণিপুৰলৈ যাবলৈ নোৱাৰিলে নিজৰ দেশ ভাৰতবৰ্ষতে যিহেতু মণিপুৰ আছে তাৰ পাছতো ইমান কিহৰ ভয় আপুনি যদি মণিপুৰ হয়তো ভয় কৰা কিয় কাৰণে তেওঁলোকৰ ইমান প্ৰশাসন তেওঁলোকৰ লগত আছে আৰু সেইটো তেওঁলোকে সদিচ্ছা থাকিলে সমস্যাটো সমাধান কৰোঁ বুলি ক'লে একদম কৰিব পাৰে একো অসুবিধা নহয় মণিপুৰৰ ৰাইজেতো বহুত বিচাৰিছিলে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহক সেইটো সময়তে বিচাৰিছিলে গৃহমন্ত্ৰী ডাঙৰীয়া আহক যিটো কাৰণে মণিপুৰৰ যিটো অৱস্থা বৰ্তমান যিটো অস্থিৰ অৱস্থা সেই অস্থিৰ অৱস্থাটো এতিয়াও চলি আছে কুকি আৰু মেইটেইৰ মাজত যিটো ক্লেছ হ'ল সেই ক্লেছটোৱে কিন্তু এতিয়া মণিপুৰখন বহুত অৰ্থনৈতিকভাৱে সাংঘাতিক দুৰ্বল হ'ল বহু জিলাত এতিয়া মানে প্ৰায় একদম একেবাৰে অচল অৱস্থাত এতিয়াও মণিপুৰখন চলি আছে আৰু অসমতে যে বানপানীৰ কথা ক'লে সাহায্য কথা সাহায্য তেওঁলোকেতো নিয়মমতে এই যেতিয়া বৰ্তমান চৰকাৰ চলি আছে তেওঁলোকে নিজেই কয় যে ডাবল ইঞ্জিন চৰকাৰ ইয়াতো তেওঁলোকৰ চৰকাৰ চলি আছে কেন্দ্ৰতো চলি আছে বাৰে বাৰে কৈ থাকে যে আমাৰ টকা আছে আমাৰ টকা পইচা আছে বহুত আছে সেইবাবে আমাক কেন্দ্ৰ চৰকাৰে পইচা দিয়া নাই আমাক নালাগে কেন্দ্ৰ চৰকাৰ নাই মুখ্যমন্ত্ৰীয়ে কথা কয় যে তেওঁ টকা আছে মাজতে দৰমহা দিওঁতেতো 7 তাৰিখ কিয় পালেগৈ কৰ্মচাৰীসকলৰ দৰমহা দিওঁতেই দেখোন 7 তাৰিখ পালেগৈ দৰমহা তেওঁ চৰকাৰী চাকৰিয়ালসকলকে দৰমহা দিব পাৰে আৰু যদি ইমানেই টকা আছে টকাটো ক'ত আছে আমিতো নাজানো আৰু ইমানেই টকা আছে যে প্ৰত্যেক মাহে মাহে হাজাৰ কোটি টকা কিয় তেওঁ লোন লৈ পেলাই চৰকাৰ চলাই আছে চৰকাৰ লোন লৈ পেলাই তেওঁলোকে এই কয় নহয় ধাৰ লৈ পেলাই ঘিউ খোৱা নিচিনাকৈ ধাৰ লৈ তেনেকৈতো চৰকাৰ চবেই চলাব পাৰিব আমি বিচাৰোঁ যে ইয়াৰ পৰাই ইনকাম কৰি চৰকাৰখন চলক ধাৰ নোলোৱাকৈ চলক সেই তেতিয়াহে চৰকাৰখন ভালদৰে চলিব কিন্তু তেওঁ এমাহে নহয় আজি বহু বছৰৰ পৰাই অকল ধাৰতে চৰকাৰখন মানে আমাৰ গাঁৱলীয়া ভাষাত ক'লে তেওঁ ধাৰতে চৰকাৰখন পুত গৈ আছে এনেকুৱা অৱস্থা কৰিছেগৈ এখেতে গৈ পেলাই ইমান ধাৰ লৈছে ধাৰ লৈ পেলাই চৰকাৰখন চলাবলৈ তেওঁলোকে যিসকল পৰীক্ষাৰ্থী থাকিব তেওঁলোকক গাখীৰ খোৱাৰ কাৰণে 300 টকাকৈ এটা পইচাও দিয়া যাব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে ঠিক আছে কিন্তু পইচাটো ক'ৰ বেলেগকৈ তেওঁলোকে ধাৰ লৈ পেলাই কিয় ৰাইজক মই যে কৈছে ধাৰ লৈ পেলাই ঘিউ খোৱাটো ধাৰ লৈ পেলাই কিয় গাখীৰ খুৱাবলৈ আহিছে আৰু নিজৰ ইনকামটো কিয় কৰিব নোৱাৰে এতিয়া যিটো বহিৰাগতক মাটি দিয়া কথাটো আপোনালোকে যিটো কথা উলিয়াইছে এই বহিৰাগত বাহিৰৰ মানুহক মাটি দিবৰ কাৰণে কিয় আইন বনাব লাগে আমাৰ এই এগ্ৰিকালচাৰ লেণ্ডবিলাকত তেওঁলোকে কিয় ডেভেলপ নকৰে এতিয়া অসমখন এনেকুৱা হৈছে বহুত ঠাইত ড্ৰট এৰিয়া ডিক্লেয়াৰ কৰিবলগীয়া হৈছে কাৰণ বৰষুণ নহয় খেতিৰ দিনত আমিও এতিয়া প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে এই এতিয়া বৰ্তমান খেতিৰ টাইমত ক'ৰবাত বৰষুণ নহয় যিটো কাৰণে খেতি কৰিব নোৱাৰে আৰু বহু ঠাই আছে বানপানীৰ কাৰণে খেতি কৰিব নোৱাৰে গতিকে এই বানপানীৰ সমস্যাটো তেওঁ কিয় সমস্যা সমাধান কৰিবলৈ কিয় কি ষ্টেপ লৈছে এই বিজেপি চৰকাৰৰ 2টা টাৰ্মত কওকচোন এইটো ষ্টেপ ল'লোঁ এইখিনি কাম কৰিলোঁ এই পুৰণা মথাৰিকেইটাকে দেখোন ভালধৰণে ৰিপেয়াৰ কৰিব পৰা নাই বেলেগটো বেলেগ কথা সেইখিনি কথাকে কৰিব পৰা নাই এনেই কথাহে ফুলজাৰি মাৰি থাকে তেওঁলোকেতো একচুৱেলি প্ৰেক্টিকেলি একো কাম কৰা নাই এই অলপমান চৰকাৰক এই আঁচনিবিলাক অলপ দিছে এই আঁচনিবিলাক দি পেলাই সৰ্বসাধাৰণ মানুহে এতিয়া বুজি পোৱা নাই যে এই টকাবিলাক আমাৰ আঁচনি পইচাবিলাক ক'ৰ পৰা আহিছে গতিকে এই মানুহ মই ভাবোঁ কি চৰকাৰৰ শুভবুদ্ধি উদয় হওক আৰু ৰাইজে কথাবিলাক জানিব লাগে যে আচলতে এই পইচাটোৱে তোক আমাক ক'ৰ পৰা দিছে যেতিয়া এই এটা কথা আছে না আগতে যেতিয়া ৰত্নাকৰক যেতিয়া
ৰত্নাকৰে যেতিয়া ডকাইতি কৰি পেলাই আনি পেলাই পইচাটো আনি পেলাই যেতিয়া কৈছিলে যে তোমাৰ তেওঁ পৰিবাৰে ভাগ লোৱা কথাটো যেতিয়া কৈছিলে, যেতিয়া গম পালে যে এই টকাখিনি ইনকামটো কিন্তু ডকাইতি কৰিহে আনি পেলাই ঘৰ, তেতিয়া সেই কিন্তু কোনো ভাগ লোৱা নাছিলে। তেতিয়া তেওঁ সেইজন মানুহে পিছত গৈ বাল্মীকি হ'বলগীয়া হৈছিলে। মই কথাটো সেইটো কাৰণে কৈছোঁ। গতিকে এই ধাৰবিলাক ধাৰ লৈ পেলাই যেতিয়া গোটেই অসমৰ মানুহে গম পাব ধাৰ লৈ পেলাইহে আমাক খুৱাই আছে, তেতিয়া কিন্তু চবেই এইবিলাক ৰিফিউজ কৰিব। ধাৰ লোৱাৰ কথা কৈছে, এনে সময়তে মই এটা কথা কওঁ, ভাৰতৰ কোনো মুখ্যমন্ত্ৰী এনেকুৱা এটা কাম কৰা নাই যিটো কাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰি দেখুৱালে। মই কৈছো পেহেলগামৰ যি ভয়ংকৰ এটা ঘটনা সংঘটিত হ'ল, পাকিস্তানী সন্ত্ৰাসবাদী 26 জনৰ আমাৰ মৃত্যু মুখত পৰিল, সেই আটাইকে কিন্তু 5 লাখ টকা দি আহিল। আজি কিছুদিন আগত অসমৰ বহু কেইগৰাকী মন্ত্ৰী বিধায়কে গৈ প্ৰত্যেকৰে ঘৰে ঘৰে গৈ 5 লাখকৈ টকা দিছে। এইটো বিষয়ত আপুনি কি কয়? না সেইটোৱে তেওঁলোকৰ সেইটো পেহেলগামৰ ঘটনাটো আটাইতকৈ দুৰ্ভাগ্যজনক। ন' ডাউট সেইটো ক্ষেত্ৰত আমি ক'ম যে সাহায্যটো দিছে, আমি বেয়া বুলি নকওঁ। সেইটো সাহায্য তেওঁলোকৰ পৰিয়ালটো আচলতে সেই 5 লাখতে এজন মানুহৰ জীৱনটো 5 লাখ হ'ব নালাগে, কিন্তু তথাপি চৰকাৰৰ ফালৰ পৰা দিছে। না ঠিক আছে, সেইটো মই নাই ঠিক আছে, অসম চৰকাৰে সেইখিনি দিছে, মই সেইটো বেয়াকৈ ক'বলৈ নাযাওঁ বাৰু, ঠিক আছে, তেওঁলোকক পইচাটো দিছে, সেইটো বেলেগ কথা। কিন্তু আৰু অসমৰ যে বহুত সমস্যা আছে, বহুত সমস্যা, সেই সমস্যাবিলাক তেখেতসকলে অন প্ৰায়ৰিটি বেচিছত কিয় সমাধান কৰিবলৈ নিবিচাৰে। এতিয়া যে বাহিৰৰ আইন উলিয়াইছে, যিটো মাটি দিয়া কথাটো মই পুনৰ আনিছোঁ, তো কিয় আইনখন কৰিব লাগে? অসমৰ অসংখ্য মানুহ গৃহহাৰা হৈ আছে, সেই মানুহবিলাক কিয় নকৰে? এগ্ৰিকালচাৰ দক্ষিণ কামৰূপত সকলোতে এনেকুৱা ধৰণৰ এটা প্ৰতিবাদ চলি আছে যে এতিয়া বহু মাটি বহিৰাগত কোম্পানীক এৰি দিব, আৰু যেতিয়া বহিৰাগতৰ এই প্ৰশ্নটো কৰা যায় মুখ্যমন্ত্ৰীকে বা বিজেপিৰ নেতাক, তেতিয়া কয় যে নিবনুৱা সমস্যা সমাধানৰ কাৰণে আমি কিছুমান কাম কৰিব লাগিব। কিন্তু এই সকল মন্ত্ৰী বিধায়কে কিন্তু নিৰ্বাচনৰ আগত ভাষণ দিয়ে বা বিভিন্ন ক্ষেত্ৰত ভাষণ দিয়ে যে খিলঞ্জীয়াৰ বাবে, আৰু কাৰ্বি, ডিমাচা, গাৰো, বড়ো এইবোৰ হ'ল একেবাৰে ভূমিপুত্ৰ, গতিকে তেওঁলোকৰ মাটিবোৰতে এতিয়া বহিৰাগত কোম্পানী হ'ব। সিদিনা এগৰাকী মহিলাই বহুত খঙেৰে কৈছে যে আমি কেতিয়াও, বহুত এটা বেয়া ভাষাৰেও কৈছে যে হিমন্ত বিশ্ব শৰ্মাক আমি কেতিয়াও আৰু বিশ্বাস নকৰো, আৰু হিমন্ত বিশ্ব শৰ্মাক আমি দক্ষিণ কামৰূপৰ যিটো প্ৰতিবাদ, সেই প্ৰতিবাদত কৈছে যে আমি হিমন্ত বিশ্ব শৰ্মাক আৰু বিশ্বাস নকৰো, হিমন্ত বিশ্ব শৰ্মা আমাৰ কথা কেতিয়াও নাভাবে, আমি 2026ত চাই ল'ম, এনেকুৱা ধৰণৰ কথা কৈছে। সেই মানুহৰ সেইবিলাকে ক্ষোভৰ উদগীৰণ হৈছে। মানুহবিলাকে এতিয়া ৰাইজে বুজি পাইছে, মই দেখিছোঁ, সেইটো ভিডিঅ'টো মই দেখিছোঁ, ক্ষোভৰ উদগীৰণ হৈছে। মানুহবিলাকে দেখিছে যে এইজন মুখ্যমন্ত্ৰী বহুত দেখিছে, সকলোৱে দেখিছে, বহুত মুখ্যমন্ত্ৰী দেখিছোঁ, কিন্তু এখেতে এই যিবিলাক কাম কৰি আছে, ধৰক সৰ্বসাধাৰণ দুখীয়া যিসকল লোক, তেখেতসকলৰ অৰ্থনৈতিকভাৱে কেনেকৈ সচ্ছল কৰিব লাগে, সেই আঁচনিবিলাক তেনেকুৱা ল'ব লাগে। আৰু যিসকলে এতিয়া নিবনুৱা সমস্যাটো যিটো ধৰণে অসমত বাঢ়িছে, অসংখ্য ল'ৰা ছোৱালী স্কুল এৰি দিবলগীয়া হৈছে, কাৰণ বস্তু বহুত দাম হৈছে, ঘৰত পঢ়াব নোৱাৰে, স্কুল ড্ৰপ আউট, কলেজ ড্ৰপ আউট বহুত হৈছে, হায়াৰ ছেকেণ্ডেৰী ড্ৰপ আউট বহুত ল'ৰা ছোৱালী মানে আচৰিত ধৰণে অসমত এই বাঢ়িছে। সেইসকলৰ কাৰণে কি কৰিছে? সেইসকলৰ কাৰণে কিয় কিবা ক্ষুদ্ৰ উদ্যোগ কৰি পেলাই তেওঁলোকক বোলে হয় স্বাৱলম্বী হ'বলৈ কিবা এটা সুবিধা কৰিলোঁ, সেইবিলাক কথা তেওঁ কিয় কৰা নাই? আমাক এতিয়া যি কথা কৈছে বাহিৰৰ মানুহ আনিলে আমাৰ ইয়াত একো সুবিধা নহয়। বাহিৰৰ মানুহ আনিলে কোনো সুবিধা নহয়, হয় পিয়ন চকীদাৰ চাকৰি কেইটামান হয়তো পাব পাৰে, সেইকেইটাকে কিন্তু অসমৰ সমস্যাটো সমাধান নকৰে। কিন্তু আমাৰ এটা ডাঙৰ এৰিয়া কিন্তু গুচি যাব, যোৱাৰ লগে লগে অসমখন কিন্তু আৰু ইমান ব্যৱসায়ীসকল যে পুঁজিপতিসকল অসমত আহিল, বহু ডাঙৰ ভাৰতৰ ব্যৱসায়ীসকল যে আহিল, ইয়াৰ দ্বাৰা লাভ নহ'ব নেকি? কিন্তু মুখ্যমন্ত্ৰী কৈছে ইয়াৰ দ্বাৰা দুগুণ লাভ হ'ব অসমত। তেওঁ কৈহে তাই কথাবিলাক, তেওঁৰ কথা আৰু কোৱাৰ মাজত বহুত এটা প্ৰকল্প আৰম্ভ হ'ব, ইতিমধ্যে আৰম্ভ হৈ আছে আপোনাৰ জাগিৰোডত, তাতো প্ৰায়, আৰু লগতে জাপানৰ পৰাও এটা কোম্পানী আহি আছে, য'ত তাত প্ৰায় 1 লাখ সংস্থাপন পাব বুলি কৈছে অসমৰ ল'ৰা ছোৱালী। এইটো বিষয়ে আপুনি কি ক'ব? চব তেওঁ কথাটো কোৱা আৰু কথাৰ মাজত বহুত পাৰ্থক্য। যেতিয়ালৈকে নহয় একো ক'ব নোৱাৰি। চাকৰি সংস্থাপনৰ কথা কয়, মাজতে খুব ফুল জাৰি মাৰিছিলে, 1 লাখ মই চাকৰি দিম, 1 লাখ চাকৰি দিম। আনকি কৈছিলে যে কংগ্ৰেছৰ যিজন আমাৰ অপজিশ্যন লিডাৰ, তেখেতকো মই মিটিঙলৈ মাতিম, 1 লাখৰ চাকৰি দিম। তেওঁ কৈছিলে তেখেতৰ সন্মুখতে আমি চাকৰিখিনি দিম। চাকৰি কাক দিলে? চাকৰি এটাও ক্ৰিয়েট কৰি দিয়া নাই। নাই চাকৰি ক্ৰিয়েট কৰা নাই। ক'ৰবাত ডিপাৰ্টমেণ্টৰ চাকৰি খালী হৈছে, ভেকেঞ্চি হৈছে, সেইটো এটা ৰেগুলাৰ প্ৰচেছ। সেই ভেকেঞ্চিকেইটাহে ফিল আপ কৰিছে। ভেকেঞ্চি ফিল আপ চাকৰি দিয়া বুলি নকয়। নাই সেইবোৰ ভেকেঞ্চি সৰহখিনি চব ভেকেঞ্চি ফিল আপ কৰি চাকৰিবিলাক দিছে। তাত কোনোবা মানুহ ৰিটায়াৰ হৈছে, আগৰ পৰা বহুত ভেকেঞ্চি আছিলে, কোনোবা এটা অফিচত যদি 20জন পোষ্ট খালী আছিলে, 20টা আগৰ পৰা ফিল আপ কৰা নাছিলে, সেই 20টা পোষ্ট ফিল আপ কৰিলে। ফিল আপ কৰি পেলাইহে সেই চাকৰি দিয়ে। সেইটো চাকৰি দিয়া বুলি নকয়। আৰু সেইবিলাক এজন মন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীয়ে হওক বা কোনো মন্ত্ৰীয়ে নকৰে। সেইবিলাক যে এপইণ্টমেণ্টবিলাক আগৰ দিনত কি কৰিছিলে, সেইটো বাই পোষ্ট আহে।
এপইণ্টমেণ্টত বাই পোষ্ট আহিছিলে নহ'লে কি কৰে সেই ডিপাৰ্টমেণ্টৰ অফিচাৰজনেই এজনে ডাইৰেক্টৰ হওক বা ডিপাৰ্টমেণ্টৰ অফিচাৰে সেই এপইণ্টমেণ্টটো ডিষ্ট্ৰিবিউট কৰে আজিকালিতো মন্ত্ৰীয়ে ডিষ্ট্ৰিবিউট কৰিবলৈ তাতো ভেকেঞ্চি এগেইনষ্টে পোষ্ট এটাত চাকৰি ডিষ্ট্ৰিবিউট কৰে এইবিলাক আমি বিশ্বাস নকৰোঁ একেবাৰে নকৰোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা আহ্বান জনাইছে সকলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে মাতৃৰ নামত একোটিকৈ গছ ৰুব লাগে বুলি কৈছে বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্ৰত্যেকে মাতৃৰ নামত এডাল এডাল গছ ৰুবলৈ কৈছে আৰু মুখ্যমন্ত্ৰীও সেইটো আহ্বান জনাইছে আৰু মুখ্যমন্ত্ৰী কৰিও দেখাইছে যোৱাকালি কলাক্ষেত্ৰৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি দেখিবলৈ পাইছো বিশ্ব পৰিৱেশ দিৱসৰ দিনা কিন্তু এই কলাক্ষেত্ৰৰ পৰা কিছুদূৰ নিৰগতে দীঘলী পুখুৰী কিন্তু এই বিশ্ব পৰিৱেশ দিৱসৰ দুদিন আগতে আন্ধাৰ কৰি গছ কাটি দিয়া হৈছে গতিকে আচৰিত কথাটো হৈছে আজি কিছুদিন আগতেও যেতিয়া হৈছিল এনেকুৱা ধৰণৰ তেতিয়া প্ৰতিবাদ হৈছিল আৰু তেতিয়া মুখ্যমন্ত্ৰী কৈছিল যে আমি দলং নিৰ্মাণৰ কাৰণে কিছু কাম কৰিব লগা হৈছিল যদিও এতিয়া আপোনালোকৰ প্ৰতিবাদক আমি সেয়া জনাই আমি ইয়াত গছ কাটিব নিদিওঁ আৰু তেতিয়াও গছ কটা নহয় কিন্তু সেইদিনা বিদ্যুৎ কৰ্তন কৰি মনে মনে এন্ধাৰৰ সুযোগত গছবোৰ কাটিছে কিন্তু ভাগ্য ভাল আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকে দেখিলে তাৰপিছত প্ৰতিবাদ হ'ল কি ক'ব আপুনি এতিয়া মুখ্যমন্ত্ৰী এটা ফালে কথা কৈছে আৰু আন এটা ফালে বেলেগ এটা কথা কৈছে এতিয়া তেওঁ কাৰ্যকালত বৰ্তমান কিজানি ভাৰতবৰ্ষৰ ক'তো ফ্লাইঅভাৰ হৈ থকা নাই যিমান আমাৰ অসমত হৈ আছে আৰু অসমৰ যিটো আমাৰ জনগাঁথনি অন্য ঠাইতকৈ আমাৰ পপুলেশ্যনটো বহুত কম বহুত ঠাইত গুৱাহাটীত যিটো পপুলেশ্যন বৰ্তমান গুৱাহাটীত যদি ধৰে অলমষ্ট 13 লাখমান পপুলেশ্যন থাকে আৰু ফ্লটিং পপুলেশ্যন 2 লাখৰ ভিতৰত আহে সাধাৰণতে ওচৰৰ ৰাজ্যবিলাকত গতিকে গুৱাহাটীত এই ফ্লাইঅভাৰবিলাক যে বনাইছে ফ্লাইঅভাৰবিলাকে আমাৰ ট্ৰেফিক কনজেশ্যনটো কিন্তু হেৰি নকৰে আৰু ফ্লাইঅভাৰ নামত অকল গুৱাহাটীতেই নহয় গোটেই যেতিয়া আমি যেতিয়াই যাওঁ য'তেই যাওঁ ইমানেই গছ কাটিছে এতিয়া আমি ৰাস্তাত মানে চিনি নোপোৱা হ'ল ৰাস্তাবিলাক গোটেই গছবিলাক কাটি পেলাইছে আৰু তেওঁ এই ৰাইজক কয় আপুনি গছ লগাব আৰু তেওঁ ৰাইজে গছ লগাব আৰু তেওঁ গছ কাটিব এতিয়া দীঘলী পুখুৰীৰ নিচিনা ঠাই ইমান ঐতিহ্যমণ্ডিত একদম তাত গ'লেই চব মানুহৰ এটা হেৰি হৈছে তাত তেওঁ এতিয়া সেই গছবিলাক চোৰৰ নিচিনা কিয় কাটিবলগীয়া হৈছে লাইট অফ কৰি কিয় গছ কাটিবলগীয়া হৈছে লাইট অফ কৰি যদি মুখ্যমন্ত্ৰী গতিকে আৰু তেওঁ ইমান মিছলীয়া কথাবোৰ কিয় কয় মানুহক ইমান মিছলীয়া কথা কিয় কয় মুখ্যমন্ত্ৰী নজনাকে কৰিব পাৰে বুলি ভাবে নেকি আপুনি মুখ্যমন্ত্ৰী নজনাকে একো নাই কাৰণ এতিয়া মুখ্যমন্ত্ৰী ক'ব নোৱাৰে এইটো কাৰণে এতিয়া বেলেগ কোনো মন্ত্ৰীও নাই ফৰেষ্ট মন্ত্ৰী কোন বুলি ক'লে মই নাজানো কিন্তু আজি মই গম নাপাওঁ যে বন বিভাগৰ মন্ত্ৰী কোন বেলেগ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী কোন আমাৰ অসমত বৰ্তমান এজনেই মন্ত্ৰী আছে সেইজন মন্ত্ৰীয়ে চব চাই আৰু সেইজনৰ বিনা অনুমতিত গছ কাটিব নোৱাৰে সেইটো আমি সকলোৱে জানো তেওঁৱে কৈছে হৈছেগৈ গছ লাইট চাইট অফ কৰি মানে চুৰকৈ গছবিলাক কাট তেনেকুৱাতো নহয় আমি ভদ্ৰ সমাজত থাকোঁ আৰু গুৱাহাটীৰ নিচিনা গুৱাহাটী হ'ল গেটটোৱে গোটেই অসমৰ মানুহে চাই থাকে গুৱাহাটীৰ ৰাইজে কি কৰিছে গতিকে এইটো এটা বেয়া প্ৰতিচ্ছবি কিন্তু মানুহৰ মাজত গৈছে আৰু তেখেতক মই কওঁ সদায় কৈ থাকোঁ এই কথাবিলাক কওঁ তেখেতক ৰাইজে কিন্তু আমি বহুত মুখ্যমন্ত্ৰী আমি বহুতে এতিয়া নাম লয় তেখেতৰ দিনত এনেকৈ ভাল কাম কৰি গৈছিল এখেতক ৰাইজত বুৰঞ্জীত কিন্তু বেলেগ ধৰণে তেখেতৰ নামটো বুৰঞ্জীটো সলাব নোৱাৰে বুৰঞ্জীত তেওঁ কিন্তু বেলেগ ধৰণে তেওঁৰ নামটো লিখা থাকিব গতিকে ভাল কাম কৰক শুভবুদ্ধি উদয় হওক ৰাইজৰ কাৰণে কাম কৰক ভাল কাম কৰক যাতে ৰাইজৰ গুৱাহাটীত বহুত ভাল লোক আছে তেখেতসকল আলোচনা কৰি লওক যে এই কামখিনি কৰিলে কেনেকৈ হ'ব মন মৰ্জি যদি বুঢ়ে খোজকাঢ়ি কাম কৰি থাকিবলৈ কিন্তু বহুত বিপৰ্যয় হ'ব তেওঁ কিন্তু বুৰঞ্জীত এজন কলংকিত লোক হিচাপে তেওঁ কিন্তু থাকি যাব বেয়া কথা হ'ব কিন্তু মই সেইকাৰণে বাৰে পাতি কওঁ সমাজবাদী দলৰ পৰা আমি ৰিকুৱেষ্ট কৰিছোঁ তেওঁ ভাল ধৰণে কাম কৰক অসমৰ ৰাইজৰ কাম কৰক এনেকুৱা সিদ্ধান্তবিলাক যাতে নলয় যিখিনি ৰাইজৰ অপকাৰ হয় অসমৰ ৰাইজৰ অপকাৰ হোৱাৰ লগতে দুখীয়া লোক যিসকল আছে তেখেতক আপলিফমেণ্টৰ কাৰণে কাম কৰক সেইটো আমি বিচাৰোঁ Stay informed, stay ahead. News Any 365